নমস্কাৰ আদাব আসসালামু আলাইকুম গুড আফটাৰনুন এভৰিবডি আপোনালোকে মোক চিনি পাইছে মই দিলৱাৰ হুছেইন মজুমদাৰ আপোনালোকৰ বহুতে মোক এইকেইদিনৰ পৰা আপোনালোকে হোৱাটছআপৰ জৰিয়তে হওক বা ফোন কৰক এনআৰসি সম্বন্ধে বিভিন্ন কথা বতৰা আপোনালোকে খুজি আছিল আৰু বিশেষকৈ সময়ৰ অভাৱত মই আপোনালোকৰ বহুতৰে প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিলোঁ বা সময়ৰ অভাৱত দিব পৰা নাই তাৰ বাবে প্ৰথমতে ক্ষমা বিচাৰিছোঁ আজি মই দিম আপোনালোকৰ কেইবাজনৰ প্ৰশ্নৰ উত্তৰ যিসকলে বহুত উৎসুক হৈ আছিল যিসকলৰ বিভিন্ন প্ৰশ্ন খুজি আছিল তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম কিন্তু মই অকলে নিদিওঁ মোৰ লগত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মুস্তাফা সাদ্দাম হুছেইন আছে মোৰ লগত শাকিল আছে কেমেৰাৰ সিপিনে আৰু আপোনালোকৰ এই গোটেইখিনি তথ্য মই দিবৰ কাৰণে চেষ্টা কৰিম মই প্ৰথমতে খাদ্দাম ভাইৰ লগত কিছুমান কথা বতৰা পাতি ল'ব বিচাৰিছোঁ যিহেতু এনআৰসি সন্দৰ্ভত খাদ্দাম ভাই ওতঃপ্ৰোতভাৱে জড়িত খাদ্দাম ভাই বৰ্তমান ষ্টেটাছটো কি আচলতে এনআৰসিৰ কি হ'ব কি হৈ আছে এনআৰসিৰ লিগেল এক্সিষ্টেন্সটো এতিয়া বৰ্তমান কি চাওক এনআৰসিৰ প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে এনআৰসি ৰুল আছে নটিফিকেশ্যনছ আছে অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ডিৰেকশ্যনছ আছে ৰুলৰ যিটো প্ৰভিজন স্পেচিয়েল প্ৰভিজন ফৰ দ্য ষ্টেট অফ আছাম ফৰ প্ৰিপেৰেশ্যন অফ এনআৰসি ইন দ্য ষ্টেট অফ আছাম তাৰ লাষ্ট পেৰাগ্ৰাফটো হ'ল আপিল আফটাৰ পাব্লিকেশ্যন অফ ফাইনেল এনআৰসি যিখিনি মানুহ ক্লেইম আৰু অবজেকশ্যনত ছেটিছফাই হোৱা নাই বা নাম ইনক্লুড হোৱা নাই বা অবজেকশ্যন দিয়াৰ পিছতো কাৰোবাৰ নাম আহি গৈছে তেওঁলোকে আপিল ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বা ডেজিগনেটেড ট্ৰাইব্যুনেলত উইদিন আগতে আছিলে 60 ডেজ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে নটিফাই কৰি 120 ডেজ কৰিছে আপিল ফাইল কৰিব পাৰিব কিন্তু আপিল ফাইল কৰাৰ কাৰণে কণ্ডিশ্যন প্ৰেচিডেণ্ট হ'ল সেই মানুহজনে যোনে আপিল ফাইল কৰিব তেওঁ আপিল ফাইল কৰাৰ সময়ত আপিলৰ লগত তেওঁৰ ৰিজেকশ্যন অৰ্ডাৰ যিটো এনআৰসি অথৰিটিয়ে কি কাৰণত তেওঁৰ নামটো এনআৰচিত অন্তৰ্ভুক্ত কৰা নাই সেই ৰিজেকশ্যন অৰ্ডাৰৰ চাৰ্টিফাইড কপি লগত গাঁঠি দিব লাগিব কেতিয়াৰ পৰা পাব এতিয়াতো পোৱা নাই যেতিয়া আপোনাৰ ফাইনেল এনআৰচি ওলাইছিলে আপুনি চাব তাত এনআৰচি কৰ্তৃপক্ষই এটা নটিফিকেশ্যন উলিয়াইছিলে এডভাৰটাইজমেণ্ট উলিয়াইছিলে তাত লিখিছিলে যে স্পিকিং অৰ্ডাৰ কেতিয়াৰ পৰা দিয়া হ'ব আৰু আপিল কেতিয়াৰ পৰা ফাইল কৰিব পাৰিব তাত তেওঁলোকে পৰৱৰ্তী সময়ত নটিফিকেশ্যন দিব এতিয়া সেই প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই কিন্তু আপিল চলাকালীন সময়ত আপিলৰ কাৰণে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল যিটো অৰ্ডাৰ আছে 1964 তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টে এমেণ্ডমেণ্ট কৰিছিলে এমেণ্ডমেণ্ট কৰি অৰ্ডাৰ 3 ক্লজ 3 ইনচাৰ্ট কৰিছিলে যে প্ৰভিজনছ ফৰ ডিছপ'জেল অফ আপিল এনআৰচি আপিলছ সেই তাত 3টা ক্লজ লৈ পেলাই আমাৰ অলপ আপত্তি আছিলে ক্লজ নম্বৰ 1 ক্লজ নম্বৰ 6 আৰু ক্লজ নম্বৰ 10 এই 3টা আমি চেলেঞ্জ কৰি বা ইণ্টাৰপ্ৰিটেশ্যন বিচাৰি অনাৰেবল সুপ্ৰিম কোৰ্টত আমি পিটিশ্যন দাখিল কৰিছিলোঁ অনাৰেবল সুপ্ৰিম কোৰ্টে সেই 3টা ক্লজৰ যিটো পিটিশ্যন আছিলে আমাৰ পিটিশ্যনত নটিচ ইছ্যু কৰিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টক চমুকৈ ক'ব নেকি সেই 3টা ক্লজ আচলতে কি এই তাতে আহি আছে এই কথাখিনি এইখিনি খুব দৰকাৰী তাত এটা ক্লজ আছিলে যে ক্লজ 1ত আছিলে যে আপোনাৰ চাৰ্টিফাইড কপি ৰিজেকশ্যনৰ চাৰ্টিফাইড কপি লগত দি পেলাই আপিল ফাইল কৰিব ঠিক আছে আকৌ এনআৰচিৰ ৰুলত আছে যে উইদিন 60 ডেজ আপিল ফাইল কৰিব এতিয়া ঘটনাটো হ'ল যে 60 ডেজটো কেতিয়াৰ পৰা কাউণ্ট হ'ব এইটো এম্বিগুৱাছ হৈ আছিলে 60 ডেজটো পিছত 120 ডেজ কৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এমেণ্ডমেণ্ট কৰি কিন্তু এতিয়া 120 ডেজটো কেতিয়াৰ পৰা কাউণ্ট হ'ব আইদাৰ অথৰিটি বা গভৰ্ণমেণ্টে নটিফাই কৰিব লাগিব ইমান তাৰিখৰ পৰা কাউণ্ট হ'ব নহ'লে চাৰ্টিফাইড কপি পোৱাৰ দিনৰ পৰা হ'ব লাগিব কাৰণ এইটো স্পেচিয়েল এনাক্টমেণ্ট হয় তাত ল অফ লিমিটেশ্যন এপ্লিকেবল নহ'ব আমাৰ এইটো এটা প্ৰেয়াৰ আছিলে আৰু এটা প্ৰেয়াৰ আছিলে ক্লজ 6টো আল্ট্ৰাভাইৰাছ বুলি আমি চেলেঞ্জ কৰিছিলোঁ তাত কি আছে ক্লজ 6ত যে আপুনি ধৰক এনআৰচিৰ পৰা এক্সক্লুড হৈছে আপুনি আপিল ফাইল কৰিছে অথৰিটিৰ অৰ্ডাৰ চেলেঞ্জ কৰি আপিল ফাইল কৰিছে কিন্তু তাত আপোনাৰ আপিল পেণ্ডিং থাকোঁতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে আপোনাৰ এগেইনষ্টত ৰেফাৰেঞ্চো ফাইল কৰিব পাৰিব আৰু ট্ৰাইব্যুনেলে আপিল আৰু ৰেফাৰেঞ্চ একেলগে ডিছপ'জ অফ কৰিব আমাৰ কথা হ'ল যে এনআৰচি প্ৰভিজনতে আছে যে মই যদি কোনোবা মানুহ যদি উইদিন ষ্টিপুলেটেড পিৰিয়ড হোৱাট এভাৰ মে বি 120 ডেজ আপিল ফাইল নকৰে সেই পিৰিয়ডটো এক্সপায়াৰ হোৱাৰ পিছত তেওঁৰ এগেইনষ্টত ৰেফাৰেঞ্চ আহিব প্ৰভিজন আছে যিজন মানুহে অলৰেডি আপিল ফাইল কৰিছে এইটো আমি চেলেঞ্জ কৰিলোঁ আৰু এটা ক্লজ 10ত কি আছে তাত আছে যে কোনোবা আপিল যেতিয়া ফাইল কৰিব
আপিল ফাইল কৰাৰ পিছত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা তেওঁৰ NRC ৰেকৰ্ডখিনি কল কৰি আনিব কল কৰি আনাৰ পিছত আপিল ফাইল কৰিলে আপিল ফাইল কৰাৰ পিছত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক ন'টিছ কৰিব ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ন'টিছ পোৱাৰ উইদিন 30 days ৰেকৰ্ডখিনি পঠিয়াই দিব লাগিব ট্ৰাইব্যুনেলত ন'টিছ পোৱাৰ পৰা এই ডেটখিনি খুব ইম্পৰ্টেণ্ট ডেজখিনি ট্ৰাইব্যুনেলত অহাৰ পিছত ট্ৰাইব্যুনেলে ৰেকৰ্ডখিনি পেৰুজ কৰি তাত আছে ই ফাইন্স ইন মেৰিট ইন দ্য আপিল যদি মেৰিট পায় তেতিয়াহে ন'টিছ কৰিব আপিলেণ্টক আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক যে ইমান তাৰিখ ডেট ফিক্স কৰি হিয়াৰিং হ'ব আৰু যদি মেৰিট নাপায় তাতে ডিছমিছ হৈ যাব তা আমাৰ কথা হ'ল যে আমি সুপ্ৰিম কোৰ্টত পিটিশ্যন কৰিছোঁ যে কোনোবা এজনে আপিল ফাইল কৰাৰ পিছত তেওঁৰ যিটো ৰাইট টু হিয়াৰিং তেওঁক শুনিব লাগে আৰু তেওঁ যিখিনি ৰেকৰ্ড আহিব এই ৰেকৰ্ডখিনিতো NRC কৰ্তৃপক্ষক দিয়াৰ উপৰিও NRC কৰ্তৃপক্ষৰ স্পিকিং অৰ্ডাৰ আছে আৰু স্পিকিং অৰ্ডাৰৰ বাদেও আৰু ষ্টেটমেণ্ট আছে ভেৰিফিকেশ্যন ৰিপৰ্ট ৰেকৰ্ডত যিখিনি আছে এইখিনি চোৱাৰ সুযোগ দিব লাগে যে তেওঁ কোৱা কথাখিনি বা তেওঁ সাবমিট কৰা ডকুমেণ্টখিনি আৰু ৰেকৰ্ডৰখিনি মিলে নে নাই মেৰিট আছে নে নাই সেইটো কোনে সিদ্ধান্ত ল'ব ট্ৰাইব্যুনেলে সিদ্ধান্ত ল'ব প্ৰায় অনলি ৰেকৰ্ডখিনি চাই পেলাই কিন্তু ট্ৰাইব্যুনেলৰ বহুতৰ ওপৰত বহুতো আক্ষেপ আছে বহুত হেৰি আছে কোৱাচি জুডিচিয়েল এটা বিষয় আৰু এটা কথা চাওক ইয়াত সবতকৈ ডাঙৰ কথা হ'ল দিছ ইজ কণ্টিনিউৱেশ্যন অফ NRC প্ৰচেছ উই শুড নট ফৰগেট ইট এইটো NRC ৰুলৰ আণ্ডাৰত গৈ আছে কিন্তু এনেকুৱা হোৱা নাই আপুনি চাব চেণ্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি নটিফাই কৰিছে তাৰপিছত মানে কি কয় ষ্টেটমেণ্ট দিছে যে NRCৰ পৰা নাম বাদ পৰা মানে বিদেশী নহয় কাৰণ দিছ পাৱাৰ ইজ অনলি এণ্ট্ৰাষ্টেড টু দ্য ট্ৰাইব্যুনেল কিন্তু এইটো কি হ'ল যে NRCৰ ৰুলত যিটো স্পেচিয়েল প্ৰভিজনছ অসমৰ কাৰণে কৰিছে বাই ৱে অফ এমেণ্ডমেণ্ট তাত 8টা পেৰাগ্ৰাফ আছে এইটো লাষ্ট পেৰাগ্ৰাফৰ এক্সাৰচাইজ হ'ব এই পেৰাগ্ৰাফটো কণ্টিনিউৱেশ্যন অফ NRC প্ৰচেছ এই কণ্টিনিউৱেশ্যন অফ NRC প্ৰচেছটোত যদি মানুহজনক ফেয়াৰ পাৰ্টিচিপেশ্যন দিয়া নহয় তেওঁৰ যিটো আপিল কৰিলে ৰেকৰ্ডখিনিত কিবা টাইপোগ্ৰাফিকেল এৰৰ থাকিব পাৰে বা এনে এটা ৰিজনত কিবা মিষ্টেক থাকিব পাৰে সেইখিনি চাই যদি ডিছমিছ কৰি দিয়ে মেৰিট নোপোৱাকৈ তেতিয়াহ'লেতো মানুহজন ডিপ্ৰাইভ হ'ব ইতিমধ্যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৈছে যে NRC সম্পূৰ্ণ স্বচ্ছ নিকা আৰু এইদৰে প্ৰস্তুত কৰা হৈ আছে বুলি কি হ'ল এইখিনি কৰাৰ পিছত মই কৈ আছোঁ আৰু এটা ক্লজ আছিলে এমেণ্ডমেণ্টত 3B বুলি 3Bত আছিলে যে কাৰোবাৰ এগেইনষ্টত আকৌ ৰেফাৰেঞ্চ দিব পাৰিব মানে NRCত নাম সোমোৱা মানুহখিনিৰ এগেইনষ্টতো ৰেফাৰেঞ্চ দিব পাৰিব যদি প্ৰয়োজনবোধ হয় এই এমেণ্ডমেণ্টৰ পিছত আকৌ এটা এমেণ্ডমেণ্ট আনি চেণ্ট্ৰেল গভৰ্ণমেণ্টে 120 days কৰি দিলে আৰু 6টো উঠাই দিলে ৰেফাৰেঞ্চ নিদিয়ে মানে আৰু 3Bটো ডিলিট কৰি দিলে মানে আপিল পেণ্ডিং থাকোঁতে ৰেফাৰেঞ্চ নিদিয়ে এইটো 3Bটো ৰেফাৰেঞ্চৰ উঠাই দিলে কিন্তু ইয়াত এটা নতুন বস্তু আনিলে সেই বস্তুটো হ'ল যে কোনোবাই ট্ৰাইব্যুনেলত যাব তেওঁৰ আপিল লৈ আগতে আছিলে যে ট্ৰাইব্যুনেলে অপিনিয়ন দিব বা অৰ্ডাৰ দিব যে এই মানুহজন NRCত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যোগ্য হয় নে নহয় এতিয়া কি কৰিছে তাত অপিনিয়ন দিয়াৰ লগতে যদি অযোগ্য হয় ফৰেনাৰ বুলি ডিক্লেয়াৰো কৰি দিব যোনে আপিল লৈ যাব লৈ যোৱাৰ পিছত তেওঁ যদি যোগ্য হয় ইণ্ডিয়ান ডিক্লেয়াৰ কৰি তেওঁক NRCত ইনক্লুড কৰাৰ কাৰণে অৰ্ডাৰ দিব আৰু তেওঁৰ যদি আপিল ডিছমিছ হয় তেতিয়া তাতে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰি দিব ট্ৰাইব্যুনেলে এইটো লেটেষ্ট এমেণ্ডমেণ্ট সেইটোৰ ওপৰতো আমি আলোচনা কৰি আছোঁ কাৰণ তাত চাওক খিলঞ্জীয়া মানুহ আছে থলুৱা মানুহ আছে সেই মানুহজনে আপিল কৰিব যাব আপিল কৰিব গৈ যদি কিবা কাৰণত টেকনিকেল কাৰণ ধৰি লওক বা এনি মিষ্টেক ফ্ৰম এনি পাৰ্ট তেওঁক যদি ফৰেনাৰ ডিক্লেয়াৰ কৰি দিয়ে হোৱাট উইল হেপেন আচ্ছা এতিয়া আৰু এইখিনি বস্তু আমি কিছু কথা গম পালোঁ এতিয়া কেতিয়াবা আপোনাৰ দ্ৰুত প্ৰশ্ন কৰিব খুজিছোঁ যিহেতু ৰাতিও বহু হৈছে মই আপোনাৰ লগত আকৌ এবাৰ বহিম কথা পাতিম গোটেইখিনি এতিয়া কথাটো হ'ল মানুহে যিটো ৰিজেকশ্যন লেটাৰ এইটো কেতিয়াৰ পৰা পাব বা এই ধৰণৰ কিবা নিৰ্দেশনা আছে নেকি উচ্চতম ন্যায়ালয়ৰ বা সেই টাইম বাউণ্ডটো 120 দিন সময়সীমা কেতিয়াৰ পৰা হ'ব কিবা আপোনালোকৰ তাত কিবা এই মুহূৰ্তত তথ্য আছে নেকি নাই এনেকুৱা কোনো তথ্য নাই তেওঁলোকে নটিফাই কৰিব স্পিকিং অৰ্ডাৰখিনি কেতিয়াৰ পৰা দিব স্পিকিং অৰ্ডাৰখিনি দিয়াৰ পিছত আকৌ NRC কৰ্তৃপক্ষই নটিফাই কৰিব সেই বিষয়টো আপিলটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু আমি শুনা পাই আছোঁ উই আৰ নট চিয়'ৰ পেপাৰ মিডিয়াত দেখা পাইছোঁ যে গভৰ্ণমেণ্টে কিবা মডেলিটিছো বনাই আছে আপিলখিনি কেনেকৈ ডিল কৰিব হয়দাৰ অনলাইন হ'ব নে অফলাইন হ'ব তেনেকৈ কৰি আছে আগে পিছে আমি দেখা পাওঁ যে মডেলিটিছখিনি বনোৱাৰ পিছত অনাৰেবল সুপ্ৰিম কোৰ্টত ছাবমিট কৰে বিভিন্ন পক্ষৰ কেতিয়াবা মতামতো লয় যদি ছাবমিট কৰে আমি কপি পাই যাম তেতিয়া আমাৰ যদি অপিনিয়ন খোজে আমি অপিনিয়নখিনি দিম যিখিনি SOP কৰা হয় তেনে বিভিন্ন দল সংগঠনৰ পৰা মতামত লোৱা হ'ব আপোনালোকে ইতিমধ্যে আপুনি যিটো সংগঠনক প্ৰতিনিধিত্ব কৰে আপোনালোকৰ ফালৰ পৰা কিবা এনেকুৱা ছাবমিট কৰিছে দিছে নেকি বা বিচাৰি আমি খালি
আমি খালি এই এমেণ্ডমেণ্টৰ 3টা ক্লজত Challenge চেলেঞ্জ কৰিছে। ক্লজ ৰিলেটেড ৰিট পিটিশ্যন ফাইল কৰিছোঁ এইটো অনাৰেবল সুপ্ৰিম কোৰ্টত পেণ্ডিং হৈ আছে ফাইনেল NRC-খন ওলোৱাৰ পিছত চূড়ান্ত NRC পিছত সুপ্ৰিম কোৰ্টত কিবা ধৰণৰ হেয়াৰিং হৈ গৈছে নেকি বিষয়টো লৈ নাই পেলাই কিবা এতিয়ালৈকে ডেট NRC লৈ নাই পেলাই এতিয়ালৈকে ডেট হোৱা নাই চাওক NRC যেতিয়া ষ্টাৰ্ট হৈছিলে এই যে আজি যিটো এপ লঞ্চ আমি কৰিলোঁ হয় এইটো বিষয়টো আমি আহিম এইটো বিষয়টো আহিম আমি নটিফিকেশ্যন দিছোঁ হয় এইটো আহিম এইটো NRC-টো বিষয়টো চাওক দিছ ইনুমাৰেশ্যন ষ্টাৰ্টেড ইন দ্য ইয়াৰ 2013 তো এটা প্ৰচেছ লিগেল প্ৰচেছ আছে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া এটা গেজেট নটিফিকেশ্যন কৰিছে যে আজিৰ দিনৰ পৰা ইমান দিনৰ ভিতৰত অসমত NRC-ৰ কাম কমপ্লিট কৰা হ'ব সেই টাইমখিনিত হোৱা নাই টাইম টু টাইম 6-7 বাৰ এক্সটেনশ্যন হৈছে লাষ্ট নটিফিকেশ্যন এক্সটেনশ্যন আছিলে 31 আগষ্ট 2019 যে আমি 31 আগষ্ট 2019-ৰ ভিতৰত এই কাম কমপ্লিট কৰিম ইয়াৰ পিছত আইদাৰ এক্সটেনশ্যন অৰ কাম কমপ্লিট হোৱা বুলি কোনো নটিফিকেশ্যন আজিলৈকে আমি পোৱা নাই নলেজত অহা নাই কাৰণ এইটো কমপ্লিট কৰা এইটো কাৰ দায়িত্ব এইটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া নটিফিকেশ্যন কৰিব কিন্তু কৰা নাই এতিয়ালৈকে কৰা কিন্তু আপোনাৰ যিটো এক্সটাৰ্নেল এফেয়াৰ্ছ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ কথাবোৰ ইতিমধ্যে তেওঁলোকে ইণ্টাৰনেশ্যনেল বিবৃতি দিছে কিন্তু তেওঁলোকে এইটো মানে প্ৰচেছটোৰ কথা কৈছে ফেয়াৰ ট্ৰান্সপাৰেণ্ট কৈছে কিন্তু লিগেলি যিটো চেঞ্চিটিভ তাৰ কাৰণে এটা নটিফিকেশ্যন মানে এই মুহূৰ্তলৈকে NRC-ৰ লিগেল এক্সিষ্টেঞ্চ নাই নেকি আপুনি বুজি ল'ব লিগেল কথাটো কৈ আছে যে লিগেলি এতিয়ালৈকে স্বীকৃতি যিটো গেজেট নটিফিকেশ্যনটো দৰকাৰ আছে তাত আৰু এটা কথা ভেৰি ইণ্টাৰেষ্টিং NRC-ৰ যিটো ৰুল বিভিন্ন ধৰণে বিভিন্ন কথা কৈ আছে চবে NRC ৰুলটো চাওক 2003 হৈছিলে কিন্তু ৰুলটো মেইন ৰুলটো দিছ ৰুল ৱাজ মেড আণ্ডাৰ ছেকশ্যন 18 অফ দ্য চিটিজেনশ্বিপ এক্ট চিটিজেনশ্বিপ এক্টৰ ছেকশ্যন 18-ত চেণ্ট্ৰেল গভৰ্ণমেণ্টক পাৱাৰ দিয়া আছে যে চিটিজেনশ্বিপ ৰিলেটেড যিকোনো ৰুল চেণ্ট্ৰেল গভৰ্ণমেণ্টে বনাব পাৰে 2018-ত যেতিয়া ৰুল হ'ল ফৰ অল ইণ্ডিয়া NRC অল ইণ্ডিয়া NRC ৰুল 2003-ৰ পৰাই আছে এই বিভিন্নজনে বিভিন্ন কথা কৈ আছে মই লিগেল ছাইডটো কৈ আছোঁ তাত কি আছে তাত কোনো কাট অফ ডেটৰ কথা নাই তাত কোনো ডকুমেণ্টৰ কথা নাই ৰুলত তাত আছে যে ৰুল 4-ত আছে হাউচ টু হাউচ ইনুমাৰেশ্যন কৰিব চেঞ্চাছৰ নিচিনা আপোনাৰ ঘৰত যাব নাম চাম লিখিব NRC হৈ গ'ল ৰেজিষ্টাৰ এটা হাউচ টু হাউচ ইনুমাৰেশ্যন হ'ব অসমৰ ক্ষেত্ৰত যেতিয়া আহিল যিহেতু আমাৰ ষ্টেটত ডিফাৰেণ্ট চিনাৰিঅ' ডিফাৰেণ্ট পাৰ্চপেক্টিভ আছে এটা ডিফাৰেণ্ট কাট অফ ডেট আছে ফৰ ডিটেকশ্যন এণ্ড ডিপৰ্টেশ্যন অফ ফৰেনাৰ্ছ তাৰ কাৰণে ৰুলটো 2009-ত এমেণ্ডমেণ্ট হ'ল কোনটো এমেণ্ডমেণ্ট হ'ল ৰুল 4-ৰ লগত ৰুল 4A এটা ইনক্লুড হ'ল যে ৰুল 4A অহাৰ কাৰণে ৰুল 4টো অসমত এপ্লাই নহ'ব আৰু স্পেচিয়েল এটা শ্বিডিউল লগত প্ৰচিডিউৰ লগাই দিলে ৰুল 4টো অসমত এপ্লিকেবল নহয় কিন্তু বাকী এণ্টাৰ ৰুল এপ্লিকেবল মই এইটো কোৱাৰ অৰ্থ মই আপোনাক বুজাই আছোঁ ৰুল 18-ত কি আছে ৰুল 18-ত আছে যে NRC প্ৰিপেৰেশ্যনৰ দায়িত্ব কাৰ তাত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু ৰেজিষ্টাৰ জেনেৰেল তেওঁলোকৰ অফিচিয়েলি কৰিব লাইবিলিটি কোনেও ইয়াত এৰাব নোৱাৰে ৰুল মতে যাব লাগিব হাজিলা দায়ী নহয় নেকি তাৰ কাৰণে কেনেকৈ হাজিলাতে ষ্টেট কোঅৰ্ডিনেটৰ কোৰ্ট এপইণ্টেড অফিচাৰ তাত ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া গেজেট নটিফিকেশ্যন কৰিছে এভৰি মডেলিটি বিভিন্ন দল সংগঠনে তেওঁৰ বিভিন্ন কথাবোৰ ওলাই আছে মই দায়ী নহয় এইবিলাক ক'ব যোৱা নাই মই ৰেকৰ্ডৰ কথা কৈ আছোঁ এভৰি মডেলিটিজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট বনাই কোৰ্টত প্লেচ কৰিছে হাজালা ডাঙৰীয়া পাৰ্টিচিপেট কৰিছে ষ্টেট গভৰ্ণমেণ্টে এফিডেভিট আকাৰে মডেলিটিজবিলাক দিছে এভৰি মডেলিটিজ আপুনি মডেলিটিজ খালি কোৰ্টৰ এফিডেভিট ল'লে গম পাব চব সংগঠনৰ মতামত লৈছে তাত কোনোবাই এগেইনষ্ট দিছে কোনোবাই ফেভাৰ দিছে কোনোবাই আপত্তি দৰ্শাইছে কোনোবাই এগ্ৰী কৰিছে তাৰপিছত কোৰ্টে মডেলিটিজখিনি এপ্ৰুভেল দিছে আমি এইখিনি কথা অন ৰেকৰ্ড আপুনি সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত চাওক ৰেকৰ্ডখিনি চাৰ্টিফাইড কপি উলিয়াই আনিলে চব কথা ওলাই যাব আচ্ছা শেহতীয়াভাৱে আমি দেখা পাইছোঁ যে ইতিমধ্যে যিসকল FT মেম্বাৰসকল বিদেশী ন্যায়াধীকৰণৰ যিসকল সদস্য তেওঁলোকক নিযুক্তি দিয়া হৈছে প্ৰায় 200জনক ইতিমধ্যে নিযুক্তি দিয়া হৈ গৈছে সেই যিটো বিদেশী ন্যায়াধীকৰণ সেইটো কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব বুলি আপুনি ভাবে বা কিবা সেই সন্দৰ্ভত কিবা আপোনাৰ তাত তথ্য আছে এতিয়া চাওক মই এইটো বস্তুলৈ মই নিজে কনফিউজ নহয় মানে কথাখিনি ৰাখিব বিচাৰিছোঁ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নামটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেল মেম্বাৰ্ছ অফ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল কিন্তু ইয়াত আপোনাৰ যিটো NRC ৰুলছ আছে NRC ৰুলছ মিনছ মই শ্বৰ্টত কৈ আছোঁ তাত আছে চিটিজেনশ্বিপ উইদিন ব্ৰেকেট ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেনছ এণ্ড ইছ্যু অফ নেশ্যনেল আইডেণ্টিটি কাৰ্ডছ ৰুলছ 2003 তাৰ যিটো শিডিউল আছে পেৰাগ্ৰাফ 8-ত কি আছে যে আপিল টু ডেজিগনেটেড ট্ৰাইব্যুনেল কনষ্টিটিউটেড আণ্ডাৰ দ্য ফৰেনাৰ্ছ ট্ৰাইব্যুনেল এইটো ডেজিগনেটেড ট্ৰাইব্যুনেল হ'ব কনষ্টিটিউটেড আণ্ডাৰ দ্য ফৰেনাৰ্ছ অৰ্ডাৰ অনলি টু ডিল উইথ দ্য আপিলছ তো এইখিনি চিলেকশ্যন হৈছে
গভৰ্ণমেণ্টে নটিফাই কৰিব লাগিব যে দিছ আৰ দ্য ডেজিগনেটেড ট্ৰাইব্যুনেলছ টু ডিল উইথ দ্য পেজ মুঠতে যিকেইটা বিষয় লৈ পেলাই দৰ্শকসকল যি মানে কনফিউজ হৈ আছিল যিসকল তেওঁলোকৰ কিছুমান সন্দেহত আছিল যে আচলতে কেতিয়াৰ পৰা 120 দিন গণনা হ'ব বা কি হ'ব অতি হয়তো সোনকালে বা চৰকাৰে যেতিয়াৰ পৰা নটিফিকেশ্যন কৰিব বা NRC কৰ্তৃপক্ষৰ ফালৰ পৰা যেতিয়াৰ পৰা নটিফিকেশ্যন হ'ব এই বিষয়টো তেতিয়াৰ পৰা এই গোটেইখিনি বিষয় স্পষ্ট হৈ পৰিব আৰু ব্যক্তিগতভাৱেও মই NRCৰ কোঅৰ্ডিনেটৰ প্ৰতীক হাজেলৰ লগত মই কথা বাৰ্তা পাতিছিলোঁ তেওঁ কৈছে অতি সোনকালে এই বিষয় লৈ পেলাই তেওঁলোকে নটিফিকেশ্যন কৰিব আৰু তাৰপিছৰ পৰা গোটেইখিনি বিষয়বস্তু স্পষ্ট হৈ পৰিব আৰু এই মুহূৰ্তত আটাইতকৈ এটা ভাল খবৰ সকলোৰ বাবে সমাজৰ প্ৰত্যেকটো বৰ্গৰ লোকৰ বাবে ভাল খবৰ এটা আহিছে যে NRC লৈ পেলাই আপোনালোকে এই গোটেইখিনি আইনী যিখিনি কথা আছে হয়তো বুজি পাবৰ কাৰণে বহুতো অসুবিধা হৈছে কিন্তু এতিয়াৰ পৰা আৰু অসুবিধা নহয় তাৰ কাৰণ হ'ল অধিবক্তা মুস্তাফা খাদ্দাম হুছেইনে আপোনালোকৰ বাবে এটি বিশেষ এপ্লিকেশ্যন আপোনালোকৰ প্ৰস্তুত কৰি উলিয়াইছে NRC হেণ্ডবুক হয়নে সেইটো পুনৰ মনত ৰাখিব আপোনালোকে NRC হেণ্ডবুক নামেৰে এটি মোবাইল এপ্লিকেশ্যন তেওঁ প্ৰস্তুত কৰি উলিয়াইছে শাকিল আহমেদ উদীয়মান যুৱক শাকিল আহমেদে এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহায় কৰিছে আৰু শাকিল আহমেদ আৰু মুস্তাফা খাদ্দাম হুছেইন লগতে তেওঁৰ টীমৰ দ্বাৰা আমিনুৰ আছে তেওঁলোকৰ এটা টীমে এই অশেষ কষ্ট কৰি পেলাই এটা তেওঁলোকে এপ প্ৰস্তুত কৰি উলিয়াইছে NRC হেণ্ডবুক মই দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম শাকিল আছে ইপিনে শাকিল যদি দেখুৱাই দিব পৰা হয় মই দেখুৱাই দিব বিচাৰিছোঁ NRC এপিল হেণ্ডবুক এইটো আৰু অতি সহজে সকলো বিষয় এইটো দেখা পাইছে আপোনালোকে এটি লগো ইয়াতে দিয়া আছে আৰু NRC এপিল হেণ্ডবুক বুলি লিখা আছে আৰু এইদৰে আপোনাৰ এই এপ্লিকেশ্যনটো আপোনালোকে যেতিয়া উলিয়াব সকলো বস্তু হাতৰ মুঠিতে আপোনালোকে সকলো তথ্য আপোনালোকৰ হাতত থাকিব কেৱল সেয়াই বুলি নহয় এয়া SOP মডেল লিষ্ট আপোনালোকে দেখা পাইছে কেৱল এই শেহতীয়া তথ্য এনেকুৱা নহয় পূৰ্বৰ পৰা NRC লৈ পেলাই কি ধৰণে আইনী যুঁজখন হৈছে কেনেধৰণে সুপ্ৰিম কোৰ্টত এই আইনী যুঁজখন চলিল কি তথ্য আপোনালোকৰ দৰকাৰ হ'ব বা আপোনালোকে NRC এপিলৰ ক্ষেত্ৰত যাওঁতে অধিবক্তাসকল বা সাধাৰণ জনতাই নিজৰ জ্ঞান আহৰণৰ কাৰণে এই এপটো সম্পূৰ্ণ ব্যৱহাৰ কৰিব পাৰিব আৰু অতি সুখৰ বিষয় যে আপোনালোকে কাইলৈৰ পৰা অৰ্থাৎ 2 অক্টোবৰৰ পৰা গান্ধী জয়ন্তীৰ দিনাৰ পৰা আপোনালোকৰ বাবে উপলব্ধ হ'ব এই এপটো আৰু আজি এই এপটো মুকলি কৰা হৈছে মোক নিমন্ত্ৰণ কৰি তেওঁলোকে আনিছিল এই এপটোৰ এই মুকলি অনুষ্ঠানত মই আহিছিলোঁ আৰু অহাৰ পিছত মই সিদ্ধান্ত ল'লোঁ যিহেতু আপোনালোকে বহুতে মোক ফোন কৰি আছিল মেছেজ কৰি আছিল এইবোৰ বিষয় লৈ পেলাই আৰু আপোনালোকৰ কাৰণে এটি ভাল খবৰ মই দিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ সকলোৱে সমাজৰ প্ৰত্যেকটো বৰ্গৰ কোনো জাতি নাই কোনো ধৰ্ম নাই কোনো ভাষা নাই প্ৰত্যেকজন বৈধ ভাৰতীয়ৰ বাবে এই এপটো উপকৃত হ'ব আৰু সকলোৱে যাতে যিসকলৰ কোনো ধৰণৰ এইটো ইস্যু নাই তেওঁলোকেও যাতে এই এপটো তেওঁলোকে গ্ৰহণ কৰে আৰু প্লে ষ্টৰত গৈ পেলাই যাতে এই এপটো তেওঁলোকে ডাউনলোড কৰি লয় ইনষ্টল কৰি লয় আৰু সেই এপটো ইনষ্টল কৰাৰ পিছত ইয়াৰ পৰা যিখিনি তথ্য আপোনালোকে লাভ কৰিব আৰু মই ভাবোঁ তাৰপিছত আপোনালোকে হয়তো আৰু এই তথ্য বিচাৰি হাবাথুৰি খাব নালাগে আপোনালোকে নিজেই নিজৰ অধিবক্তা হৈ পৰিব এই এপটো আপোনালোকে যেতিয়া ইনষ্টল কৰিব তাৰপিছত গতিকে আৰু বেছি আপোনালোকৰ সময় মই নষ্ট নকৰোঁ আজিৰ কাৰণে ইমানেই পুনৰ লগ পাম আপোনালোকক ফেচবুক লাইভৰ জৰিয়তে বা অন্যান্য মাধ্যমত লগ পাম খাদ্দাম ভাইক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খাদ্দাম ভাই বহুত ধন্যবাদ আপোনাক আৰু ইমান কষ্ট কৰি আপুনি সমাজৰ প্ৰত্যেকটো বৰ্গৰ কাৰণে যে এটি এপ এটা এনেকুৱা প্ৰস্তুত কৰি উলিয়াইছে এইটো সঁচাকৈ এটা মহৎ কাম হৈছে কাৰণ কি NRC নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন এইটো বিদেশী ৰেজিষ্টাৰ নহয় কিন্তু NRC যিসকল নাগৰিক আছে তেওঁলোকৰ কাৰণে আৰু এইটো NRCত বহু বৈধ ভাৰতীয়ৰ নাম খিলঞ্জীয়া হওক থলুৱা হওক জনগোষ্ঠী হওক জনজাতীয় হওক ধৰ্মীয় সংখ্যালঘু হওক ভাষিক সংখ্যালঘু হওক কোনেও সেইটো অস্বীকাৰ কৰিব নোৱাৰে যে এইটো NRCত বৈধ ভাৰতীয়ৰ নাম যে বাদ পৰা নাই বুলি গতিকে সকলো কাৰণে এইটো এপটো উপকৃত হ'ব যাৰ ফলত আৰু বেছি নকওঁ সকলোকে শুভৰাত্ৰি আপোনালোকৰ ভাল হওক মংগল হওক সুস্থ থাকক ভাল থাকক আৰু এইখিনি কৈ মই আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ বাই বাই